নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। সকলোৱে কমেণ্ট কৰি আছিল ৰিজনিঙৰ ভিডিঅ' লাগে, গতিকে ৰিজনিঙৰ কেলেণ্ডাৰ ৰিজনিঙৰ ওপৰত কুৱেশ্যন লৈ আহিছোঁ। যোৱাৰ যি গ্ৰেড 3 এক্সামত এইটো আহিছিলে, গতিকে বহুতে এইটো কুৱেশ্যন ভুল কৰি আহিছে, কেনেদৰে কৰে বহুতে নাজানে, কিন্তু আগৰ ভিডিঅ' বনোৱাত এনেদৰে শিকাইছিলোঁ কেনেদৰে উলিয়াব লাগে। গতিকে আজিৰ ভিডিঅ'টোত চাব পাৰিব এনেধৰণৰ ৰিজনিঙৰ কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই কুৱেশ্যনটো আহিছিলে গ্ৰেড 3 যি হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম, তাত আহিছিলে আজি ৰবিবাৰ হ'লে 92 দিনৰ পিছত কি বাৰ হ'ব। এইটো বহুতে ভুল কৰি আহিছে, এইটো কেনেদৰে উলিয়াব লাগে বহুতে নাজানে। গতিকে যদি তোমালোকৰ এনেকৈ আজিৰ কথা থাকে, আজি ৰবিবাৰ কৈছে আৰু 92 দিনত কি বাৰ কৈছে, আমি এইটো কি কৰিব লাগিব, 92টোক 7 হৰণ কৰিব লাগিব। 7 × 7 কিমান 22 হ'ল, 7 × 3 = 21, কিমান বাকী থাকিলে 1। এই 1টোৱে হৈছে মেইন। তোমালোকে কিমান বাকী থাকিলেগে এইটোৰ ওপৰতে থাকিব, বাকী এইবোৰ একো দৰকাৰ নাই। তোমালোকে 1টো ইয়াত কি আছে, আজি ৰবিবাৰ, গতিকে ৰবিবাৰটোৰ লগত আমি কি কৰিব লাগিব, 1টো যোগ কৰিব লাগিব, মানে এদিন যোগ কৰিব লাগিব। ৰবিবাৰৰ লগত যদি এদিন যোগ কৰোঁ কি হ'ব, সোমবাৰ। গতিকে সোমবাৰটো অপশ্যন 8 থকা সোমবাৰটোৱে হৈছে ৰাইট এনচাৰ। এইটো বহুতে ভুল কৰি আহিছা, তোমালোকে সেইটো চাবা। ইয়াত 92 দিন দিয়া নাথাকিল, যদি তোমালোকৰ 93 দিন থাকিলে তেতিয়া কি থাকিব, 2 বাকী থাকিব। 2 বাকী থাকিলে কি কৰিব লাগিব, ৰবিবাৰৰ লগত 2 দিন যোগ কৰিব লাগিব, সোমবাৰ মঙলবাৰ। তেতিয়া কি হ'ব, মঙলবাৰটো শুদ্ধ উত্তৰ হ'ব। গতিকে তোমালোকে চাবা এনেধৰণৰ কুৱেশ্যনসমূহ। এনেকৈ যদি আজিৰ দিনটো দিয়া কথা থাকে, তাৰ পিছৰ এদিন দিয়া থাকিলে তোমালোকে কি কৰিবা, 7 হৰণ কৰি দিবা যিটো থাকে, তেতিয়া যিটো বাকী থাকিবগৈ শেষত বাকী থাকিব সেইটোৱে হ'ব উত্তৰ। সেই দিনটোৰ লগত যিটো দিন দিয়া থাকে সেইটো যোগ কৰি দিবা, কাম ফিনিছ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। এইটো একেধৰণৰ কুৱেশ্যন, কিন্তু ইয়াত এটা বেলেগ আছে। ইয়াত আজি বুলি দিয়া নাই, 1 অক্টোবৰ বুলি দিছে। 1 অক্টোবৰ যদি ৰবিবাৰ হয় তেন্তে 1 নৱেম্বৰ কি বাৰ হ'ব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কুৱেশ্যন অহাৰ সম্পূৰ্ণ চান্স আছে। গতিকে চাবা এনেধৰণৰ কুৱেশ্যনত তোমালোকে কি কৰিব লাগিব। ইয়াত কি কৈছে, অক্টোবৰ। অক্টোবৰ মাহটো আমি কেইদিনীয়াটো জানিব লাগিব। অক্টোবৰ মাহটো হৈছে 31 দিনীয়া, এইটো 31 দিনীয়া। ইয়াত অক্টোবৰ কেইদিনৰ কথা কৈছে, এদিন। গতিকে 1টো আমি মাইনাছ কৰিলোঁ, কিমান 30 পালোঁ। আৰু ইয়াত কি কৈছে, 1 নৱেম্বৰ। 1 নৱেম্বৰৰ কথা কৈছে, আমি ইয়াত কিমান পালোঁ, 30ৰ লগত কি কৈছে, 1 নৱেম্বৰৰ কথা কৈছে, অৰ্থাৎ এদিন আমি যোগ কৰিব লাগিব আৰু তাক কিহে কৰিব লাগিব, 7 ডিভাইড কৰিব লাগিব। আমি কিমান পালোঁ চাওঁ, 7, 30 × 1 = 31। 31ক 7 যদি আমি হৰণ কৰোঁ কিমান পাম, 31 7 কৰিলে 7 × 4 = 28। 28ৰ পৰা 31ৰ পৰা 28 গ'লে কিমান থাকিব, 3 থাকিব। এইটো কিমান হ'ব, 7 × 4 = 28। ইয়াত কি থাকিব, এই 3। এই 3টোৱে আমাক লাগে। গতিকে বহুতে ভুল কৰিব, এই 4টো, এই 7 × 4 = এই 4টো বুলি দৰকাৰ বুলি বহুতে ভাবে। সেই 4টো নহয়, যিটো শেষত থাকি যায়। ইয়াত যিহেতু 7 × 4 = 28 হ'ল, 28ৰ পৰা যিহেতু 31ৰ পৰা 28 গ'লে কিমান থাকিব, 3 থাকিব। গতিকে 3টোৱে হ'ব ইয়াৰ যিটো দি আছে ৰবিবাৰ। ৰবিবাৰটোৰ লগত আমি 3 দিনটো কি কৰিব লাগিব, যোগ কৰিব লাগিব। আমি যোগ কৰি দিওঁ। ইয়াত ৰবিবাৰ আছে, ইয়াৰ লগত 3 দিন, এদিন 2 দিন 3 দিন, এইখিনি কি আছে ৰবিবাৰ। এদিন কি সোমবাৰ মঙলবাৰ বুধবাৰ। গতিকে ৰাইট এনচাৰটো কি হ'ব, অপশ্যন এ বুধবাৰ। বুধবাৰটো হ'ব শুদ্ধ উত্তৰ। নিশ্চয় তোমালোকে বুজি পাইছা, আকৌ এবাৰ ভালদৰে বুজাই দিছোঁ। তোমালোকত কি দিয়া আছে, 1 অক্টোবৰ ৰবিবাৰ। আমি পিছৰখিনি পিছত চাম। অক্টোবৰ মাহটো কেইদিনীয়া, 31 দিনীয়া। তাত 1 অক্টোবৰৰ কথা যিহেতু দিয়া আছে, আমি গতিকে 1টো মাইনাছ কৰি দিম, কিমান পালোঁ 30। 1 নৱেম্বৰৰ কথা কৈ আছে, অক্টোবৰ পিছত যিহেতু নৱেম্বৰ, গতিকে 1 নৱেম্বৰৰ কথা কোৱাৰ লগে লগে আমি 30ৰ লগত কি কৰিব, 1 দিনটো যোগ কৰিব লাগিব। তেতিয়া কিমান পাম, 31 পাম। আমি 31টোক কিহে 7
হৰণ কৰিব লাগিব 7 কি কৰিব লাগিব এসপ্তাহত 7 দিন গতিকে 7 কৰা 7 4 গুণ 28 হ'ল 28 হোৱাৰ লগে কিমান বাকি থাকিলে 28 29 30 31 3 গতিকে 3টোৱে হৈছে মেইন যি ৰবিবাৰ আছে ৰবিবাৰ লগত 3 দিন যোগ কৰিলে সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে ৰাইট অপচন 8 থকা বুধবাৰটোৱে শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় বুজি পাইছা কমেন্ট কৰি জনাবা বুজি পাইছা নে নাই আমি তাৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চনটো আছে যদি 30 জানুৱাৰী 2013 বৃহস্পতিবাৰ হয় তেন্তে 2 মাৰ্চ 2013 কি বাৰ হ'ব আমাক দিয়া আছে 30 জানুৱাৰী 2013 টো বৃহস্পতিবাৰ আৰু 2 মাৰ্চ 2013 কি বাৰ হ'ব উলিয়াব লাগে আমি ইয়াত কি কৰিব লাগিব ইয়াত কি দিয়া আছে 30 জানুৱাৰী আমি 30 জানুৱাৰী মাহটো কেইদিনীয়া 31 দিনীয়া আমি কি কৰিব লাগিব কিমান ইয়া যেটো ডেট থাকে হেতু কি কৰিব মাইনাস কৰিব লাগিব 30 মাইনাস কৰিলে কিমান থাকে এদিন থাকে আমি তাৰ পিছত জানুৱাৰী মাহত কিমান পালো এদিন আমি লিখি যাও জানুৱাৰী পালো এদিন তাৰ পিছত আছে জানুৱাৰীৰ পিছত কি ফেব্ৰুৱাৰী আমি ইংলিশতে লিখি যাও ফেব্ৰুৱাৰীটো কেইদিনীয়া 28 দিনীয়া ইয়াত যেটো লিপ ইয়াৰ নহয় গতিকে 28 দিনীয়া হ'ব আমি তাৰ পিছত কি আছে মাৰ্চটো কেইদিন মাৰ্চৰ ইয়াত যেটো মাৰ্চ কৈছে মাৰ্চৰ কিমান দিনৰ কথা কৈছে 2 দিনৰ কথা কৈছে গতিকে আমি এই তিনটা যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 28 ৰ লগত 2 যোগ কৰিলে কিমান 30 ৰ লগত যোগ কৰিলে কিমান 31 পালো হেতু হাতে গ্ৰহণ কৰিলে আগত আমি পোৱা ধৰণে 7 4 গুণ 28 কিমান বাকি থাকিব 3 বাকি থাকিব গতিকে 3টোৱে হৈছে উত্তৰ বৃহস্পতিবাৰৰ লগত যদি আমি 3 দিন যোগ কৰো কি বাৰ হ'ব শুক্ৰ শনি দেও গতিকে ৰাইট আনসাৰটো হ'ব অপচন সি ৰবিবাৰ অৰ্থাৎ দেওবাৰ গতিকে নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত তোমালোকৰ জানুৱাৰী মাহটো আছে মাজত ফেব্ৰুৱাৰী মাহটো থাকি পেলে মাৰ্চ মাহৰ 2 তাৰিখৰ কথা হদিছে গতিকে তেনে ক্ষেত্ৰত তোমালোকে যিদিতা মাহ আছে হেৰিটা যোগ কৰিব লাগিব আমি প্ৰথম জানুৱাৰী মাহটোৰ যেটো 31 দিনীয়া ইয়াত 30 তাৰিখৰ কথা কৈছে 30 তাৰিখটো আমি মাইনাস কৰ কিমান হল এদিন পালো মাৰ্চ মাহটো কিমান ফেব্ৰুৱাৰী মাজত যেটো ফেব্ৰুৱাৰী আছে ফেব্ৰুৱাৰী মাহটো প্ৰথম আমি জানুৱাৰী এদিন ফেব্ৰুৱাৰী মাহটো কিমান 28 দিনীয়া আৰু তাৰ পিছত আছে মাৰ্চ মাহৰ 2 দিনৰ কথা কৈছে 2 দিনটো আছে আমি এটো প্লাস কৰাত কিমান পালো 31 পালো 31 গতিকে 31 টোক আমি হাতে হৰণ কৰাত কিমান পালো 7 4 গুণ 28 কিমান বাকি থাকিলে 3 এই 3টোৱে হৈছে উত্তৰ বৃহস্পতিবাৰৰ লগত আমি 3 দিন যোগ কৰাত কি পালো শুক্ৰ শনি দেও এই দেওবাৰটো অৰ্থাৎ ৰবিবাৰটোৱে হৈছে ৰাইট আনসাৰ নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ কোৱেশ্চন পুনৰ যি দুটা এক্সাম আছে গ্ৰেড 4 আৰু যি গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সাম তাত পাবই গতিকে নিশ্চয় সকলোৱে শুদ্ধ কৰি এবাৰ আহিবা বুলি আশা থাকিল আমি তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 4 নম্বৰ কোৱেশ্চনটো তেনে ধৰণৰ 1 এপ্ৰিল 2020 বুধবাৰ হয় তেন্তে 5 জুন 2020 কি বাৰ হ'ব ইয়াত আমাক কি কৈছে এপ্ৰিল মাহ কথা এপ্ৰিল মাহটো কেইদিনীয়া 30 দিনীয়া তাৰ পৰা কেইদিনৰ কথা কৈছে এদিনটো মাইনাস কৰিব লাগিব কিমান 29 এপ্ৰিলৰ পিছত কি আছে মে মাহটো কিমান দিনীয়া 31 দিনীয়া তাৰ মেৰ পিছত কি আছে জুনৰ কেইদিনৰ কথা কৈছে 5 দিনৰ কথা কৈছে আমি 5 টো লিখিব লাগিব এইকেইটা যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব তোমাৰ 31 ৰ 5 হৈ গ'ল 36 29 হলে কিমান হ'ব 65 হ'ব তাৰ গতিকে 65 টো এতিয়া আমি কি কৰিব লাগিব হাতে হৰণ কৰিব লাগিব হাতে হৰণ কৰিলে কি হ'ব 7 9 গুণ কিমান 63 গতিকে ইয়াত কিমান বাকি থাকিব 2 বাকি থাকিব কি 2টোৱে হৈছে উত্তৰ ইয়াত কি আছে বুধবাৰৰ লগত আমি 2 দিন যোগ কৰিলে কি হ'ব বৃহস্পতিবাৰ শুক্ৰবাৰ যি অপচন বি থকা শুক্ৰবাৰ এইটোৱে হৈছে ৰাইট আনসাৰ নিশ্চয় তোমালোকে বুজি পাইছা এনে ধৰণৰ ক্ষেত্ৰত তোমালোকে মাজত যিটা ইয়াত যেহেতু
কি কৈছে এপ্ৰিলৰ পিছত মে আছে মে মাহটো যিমান দিনীয়া সেইটো যোগ কৰিব লাগিব যি এপ্ৰিলৰ 1 তাৰিখৰ কথা কৈছে মানে আমাৰ এপ্ৰিল মাহটো হৈছে কিমান দিনীয়া 30 দিনীয়া 30 দিনীয়াৰ পৰা একদিন মাইনাছ কৰিলে কিমান হ'ব 29 দিন তাৰ পিছত মাজত থাকিল মে মাহটো কিমান দিনীয়া 31 দিনীয়া 31 দিনীয়া তাৰ পিছত জুন মাহৰ 5 দিনৰ কথা কৈছে 5 দিন আমি যোগ কৰি দিব লাগিব গতিকে ইমান কি পালো 65 গতিকে 65 টোক আমি 7 হৰণ কৰাত 7 9 63 কিমান বাকি থাকিলে 2 থাকিলে এই 2টোৱে হৈছে ৰাইট আনসাৰ বুধবাৰৰ লগত দুদিন যোগ কৰিলে কি বাৰ হ'ব শুক্ৰবাৰ গতিকে শুক্ৰবাৰটো হৈছে ৰাইট আনসাৰ তোমালোকে বুজি পাইছা না সকলো কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চনলৈ যাওঁ এইটো একে ধৰণৰ কোৱেশ্চন যাতে তোমালোকে সম্পূৰ্ণ শুদ্ধ কৰি আহা তেনে ধৰণৰ কোৱেশ্চন আহিব ইয়াত দিছে যদি 4 অক্টোবৰ 2018 বৃহস্পতিবাৰ হয় তেন্তে 2 অক্টোবৰ 2019 কি বাৰ হ'ব এইটো একে ধৰণৰ কোৱেশ্চন ইয়াত কি কৈছে 4 অক্টোবৰ 2018 টো কি বাৰ কৈছে বৃহস্পতিবাৰ কৈছে ইয়াৰ পিছত কি আছে 2019 ৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ কথা কৈছে কি বাৰ হ'ব এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথম অক্টোবৰ মাহটো কেইদিনীয়া আমি হেতু চাব লাগিব 31 দিনীয়া তাৰ পৰা আমি 4 মাইনাস কৰিলে কিমান পাম 27 পাম গতিকে 27 ৰ অক্টোবৰ আছে অক্টোবৰ পিছত কি নৱেম্বৰটো কিমান দিনীয়া 30 দিনীয়া নৱেম্বৰৰ পিছত আছে ডিসেম্বৰ মাহটো হৈছে 31 দিনীয়া তাৰ পিছত আছে জানুৱাৰী মাহটো হৈছে 31 দিনীয়া তাৰ পিছত ফেব্ৰুৱাৰী মাহটো কথা কৈছে কিমান দিন 2 দিন আছে গতিকে এই 2 দিনটো আমি কি কৰিব গুটেই কেইটা যোগ কৰিব লাগিব যোগ কৰাত আমি কিমান পাম 121 পাম এই 5 মাহ যোগ কৰি আমি কিমান পালো 121 এটা 121 টো কি কৰিব লাগিব আমি 7 হৰণ কৰিব লাগিব গতি 7 হৰণ কৰিলে কিমান হয় ইয়াৰ উত্তৰটো কি হয় তোমালোকে নিশ্চয় উলিয়াব পাৰিবা আমি 7 গুণ 7 ইয়াৰ কিমান থাকিলে বাকি থাকিলে 5 51 আমি 7 গুণ কিমান হ'ব 49 49 কিমান বাকি থাকিব 2 বাকি থাকিব এই 2টোৱে হৈছে উত্তৰ এই বৃহস্পতিবাৰৰ লগত যদি আমি দুদিন যোগ কৰো কি হ'ব শুক্ৰবাৰ শনিবাৰটো হৈছে ইয়াৰ ৰাইট আনসাৰ অপচন বি আছে শনিবাৰ এই শনিবাৰটো হৈছে উত্তৰ নিশ্চয় বুজি পাইছা তোমালোকে ইয়াত যেহেতু অক্টোবৰ মাহটো কথা কৈছে আমাক উলিয়াব দিছে ফেব্ৰুৱাৰী মাহটো অক্টোবৰ পিছত কি আছে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী আমি তিনটা মাহ কেইদিনীয়া হেৰিকেইটা যোগ কৰি আৰু অক্টোবৰৰ যেহেতু 4 অক্টোবৰৰ কথা কৈছে আমি অক্টোবৰ মাহটো হৈছে 31 দিনীয়া 31 ৰ পৰা 4 টো হৰণ মাইনাস কৰিলে কিমান হ'ব 27 গতিকে 27 ৰ লগত আমি কি নৱেম্বৰ মাহটো কেইদিনীয়া কলো 30 দিনীয়া তাৰ পিছত আছে ডিসেম্বৰ মাহটো 31 দিনীয়া তাৰ পিছত জানুৱাৰীটো 31 দিনীয়া আৰু ফেব্ৰুৱাৰী 2 তাৰিখৰ কথা কৈছে এটো যোগ কৰি দিয়াত কিমান পালে আমি 121 আৰু এটো 7 হৰণ কৰাত কিমান বাকি থাকিলে 2 বাকি থাকিলে 2টো হৈছে ৰাইট আনসাৰ বৃহস্পতিবাৰৰ লগত দুদিন যোগ কৰাত কিমান হ'ল শনিবাৰ গতিকে নিশ্চয় তোমালোক সকলোৱে বুজি পাইছা এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত যেহেতু এটা পাবই গতিকে নিশ্চয় এবাৰ সকলোৱে শুদ্ধ কৰি আহিবা আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ